ভাৰতবাসীৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আৰু আজি গোটেই দিনটো গোটেই ভাৰতবৰ্ষই নহয় বিশ্ববাসী ৰামময় হৈ আছে, ৰাম ভক্তিত বিলীন হৈ আছে আৰু আজিৰ এই পবিত্ৰ দিনত আমি অসম কেবিনেটে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোটেই অসমবাসীৰ হৈ ভাৰতবাসীৰ হৈ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনত আমি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে অসম কেবিনেটে আজি সিদ্ধান্ত লৈছে যে অসম কেবিনেটৰ সকলো মন্ত্ৰী একেলগে অহা 22 ফেব্ৰুৱাৰী 2024 চনৰ 22 ফেব্ৰুৱাৰীৰ দিনাখন অযোধ্যালৈকে ৰামলালা দৰ্শন কৰিবলৈ যাব। গতিকে আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে গোটেইসকল মন্ত্ৰী একেলগে অযোধ্যালৈ অহা 22 ফেব্ৰুৱাৰীলৈ যাব আৰু ৰামলালাৰ দৰ্শন কৰিব। অসম কেবিনেটে শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় গহপুৰত স্থাপন কৰিবৰ কাৰণে এখন নতুন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰিবৰ কাৰণে অসম কেবিনেটে অনুমোদন প্ৰদান কৰিছে। ইয়াৰ যিখন বিল হ'ব শ্বহীদ কনকলতা ইউনিভাৰ্চিটি বিল, এইখন আগন্তুক বিধানসভা অধিৱেশনত আহিব। গতিকে আজি অসম কেবিনেটে শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় গহপুৰত স্থাপন কৰাৰ সিদ্ধান্ত লৈ অনুমোদন গ্ৰহণ দিছে। আপোনালোকে জানে যে আমাৰ মিছন বসুন্ধৰা 2 চলি আছিল আৰু এই মিছন বসুন্ধৰা 2ৰ জৰিয়তে আমি 2,29,659 গৰাকী লোকক পৰিয়ালক আমি মাটিৰ পট্টা দিছিলোঁ। বিভিন্ন জিলাত আজিও কেইটামান মিছন বসুন্ধৰাৰ বিশেষকৈ শোণিতপুৰ, তিনচুকীয়া, ধেমাজি, নগাঁও, বিশ্বনাথ, কামৰূপ মেট্ৰ', কামৰূপ, বঙাইগাঁও, গোৱালপাৰা আৰু ধুবুৰী ডিষ্ট্ৰিক্টত 418 গৰাকী ভূমিহীন খিলঞ্জীয়া মানুহক ভূমিৰ পট্টা দিয়া হৈছে। আৰু এই ভূমিৰ পট্টা দিয়াৰ পিছত এই মিছন বসুন্ধৰাত যিসমূহ ভূমি দিয়া হ'ল, এই গোটেই ব্যৱস্থাটোত যদি চাই আপোনালোকে দেখিবলৈ পাব যে মিছন বসুন্ধৰাত 2,29,659 গৰাকী লোকৰ ভিতৰত জেনেৰেল আছিল 16%, ST আছিল 38%, SC আছিল 5%, OBC আছিল 37%, MOBC আছিল 4%। তাৰমানে মিছন বসুন্ধৰাত 84% ST আৰু OBC MOBC, তাৰমানে ভূমিপত্ৰসকলক যিসকল খিলঞ্জীয়া মানুহ আমাৰ অনুসূচিত জনজাতিৰ মানুহ বা আমাৰ যিসমূহ 6 জনগোষ্ঠীয় OBC MOBC আছিল, এওঁলোকৰে ভূমিৰ পট্টা ইমান দিন পোৱা নাছিল। ইয়াৰ পৰা প্ৰতীয়মান হ'ল যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 1 জানুৱাৰীৰ দিনাখনেই কৈছিলে যে আমি 84% খিলঞ্জীয়া SC ST আৰু OBC বা MOBC লোকক দিয়া হৈছে। জেনেৰেল মাত্ৰ 16%। আৰু জেনেৰেলো খিলঞ্জীয়া মানুহে কেৱল আমি যে অনুসূচিত জাতি বা আদাৰ বেকৱাৰ্ড ক্লাছ অন্যান্য পিছপৰা জাতিক এই মিছন বসুন্ধৰা আটাইতকৈ ফল দিছে বা সুফল দিছে, এই কথাটো ইয়াৰ পৰা প্ৰতীয়মান হয়। এইবাৰ আমি কিছু VGR PGRৰ ডি ৰিজাৰ্ভেশ্যন 7খন লেণ্ডলেছ ইণ্ডিজিনাছ ফেমিলিৰ কাৰণে ডি ৰিজাৰ্ভেশ্যন কৰাৰ হেৰিও আজি অনুমোদন দিয়া হৈছে। দ্বিতীয়তে আজি আমাৰ কেবিনেটে আসাম পাব্লিক এক্সামিনেশ্যন মেজাৰ্ছ এণ্ড প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ ইন ৰিক্ৰুটমেণ্ট বিল 2024ৰ অনুমোদন প্ৰদান কৰে। আমাৰ বিভিন্ন ধৰণৰ পৰীক্ষাৰ লিকেজ বা কুৱেশ্যন পেপাৰ লিকেজে হওক বা আনফেয়াৰ মিনছসমূহৰ ওপৰত পাব্লিক এক্সামিনেশ্যন আনফেয়াৰ মিনছ বা যিবিলাক ঘটনা আমি দেখি থাকোঁ তাৰ ওপৰত কঠোৰ হ'বৰ কাৰণে এই ধৰণৰ বিলখন আজি অনুমোদন দিছে। দ্য আসাম পাব্লিক এক্সামিনেশ্যন মেজাৰ্ছ এণ্ড প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ ইন ৰিক্ৰুটমেণ্ট বিল 2024। এই আইনখনে এই আইনৰ জৰিয়তে যি ধৰণৰ মানে এক্সামিনেশ্যনৰ লিকেজ অফ কুৱেশ্যন পেপাৰ লিক হোৱা বা অন্যান্য বিভিন্ন মাধ্যম যিবিলাক ব্যৱহাৰ কৰে তাত অত্যন্ত কঠোৰ হ'ব পৰা যাব। আৰু পাব্লিক ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন বা বিভিন্ন পৰীক্ষাৰ সমূহত যাতে স্বচ্ছতা আনিব পাৰি, কঠোৰ হ'ব পাৰি, এই ধৰণৰ ব্যৱস্থাৰ কাৰণে এই বিলখন আজি অনুমোদন প্ৰদান কৰিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত